পানী দিছে দেখোন পিছফালে যাওঁ পিছফালে পিছলৈ যাওঁ হেৰাই যায় এনে সুন্দৰ এক পৰিৱেশৰ মাজত আমি উপস্থিত হৈছোঁ। মাজুলীৰ আচলতে পদুম ফুলৰ এক বিশাল অঞ্চল জুৰি পদুম ফুল ফুলিছে। শ শ বিঘা মাটিত আচলতে পদুম ফুল ফুলিছে। মাজুলীৰ মেখেলি গাঁৱৰ সমীপৰ যি নান্দনিক পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে, সঁচাকৈ আমি একাঠু বোকা ফালি আহি ইয়াত উপস্থিত হৈছিলোঁ। পথৰ পৰা যেতিয়া আমি দেখিছিলোঁ ইয়াৰ দৃশ্য, সেই দৃশ্য দেখি আমি অভিভূত হৈ পৰিছিলোঁ আৰু আহি ইয়াত উপস্থিত হৈছোঁ। সঁচাকৈ মাজুলীৰ যি প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাকৃতিকভাৱে যেনেদৰে মাজুলী চহকী তাৰ আচলতে উপমা, তাৰ আচলতে নিদৰ্শন এইসমূহেই দাঙি ধৰে। আৰু মাজুলীৰ এনেদৰে ফুলি উঠা পদুম ফুলে মাজুলীৰ যি সৌন্দৰ্য দুগুণে ৰহণ চৰাইছে। আৰু ইয়ালৈ অহা দেশী বিদেশী পৰ্যটকক 100% খাটাং ইয়ালৈ যদি কোনো পৰ্যটক আহে তেওঁ মন্ত্ৰমুগ্ধ হৈ পৰিব। মাজুলী দক্ষিণ পাটৰ পৰা মেখেলি গাঁও সন্মুখ ভাগলৈকে সুবিশাল পথাৰত এতিয়া পদুম ফুলৰ বিখ্যাত এটা পৰিৱেশ দেখা পাইছোঁ আৰু ইয়াতে আমি উপভোগ কৰিছোঁ। এই পৰিৱেশ সঁচাকৈ এক নান্দনিক আৰু মনোমোহা। যিসকল লোকে এই দৃশ্য বা সেই নান্দনিক দৃশ্য উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে সেই জেগালৈ আহিব পাৰে আৰু আহি তেওঁলোকৰ খন্তেকৰ কাৰণে ইয়াত জিৰণিৰ কাৰণে এই অৱসৰ বিনোদন ঠাই হিচাপে বাছি ল'ব পাৰে। আৰু সেই কথা আমি স্বয়ং আমি নিজেই প্ৰত্যক্ষ কৰিছোঁ, উপভোগ কৰিছোঁ আৰু আমি এনেকৈ লাগিছে যেন এই জেগাটোৰ পৰা আৰু গুচি নাযাওঁ।